নমস্কাৰ সকলোকে চিন্ময় এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তোমালোকৰ দৰে ময়ো এজন ষ্টুডেণ্ট। মই এবাৰ BA থাৰ্ড চেমৰ হয়। তোমালোক বাৰু কোন চেমৰ কমেণ্ট এটা কৰি জনাবা। সকলোৰে মোৰ এটাই প্ৰশ্ন যে দাদা NSP অৰুণোদয় স্কলাৰশ্বিপৰ মেৰিট লিষ্ট কেতিয়া পাব্লিছ হ'ব? আচলতে মই তোমালোকৰ একে বয়সৰ হ'ম চাগে, দাদা বুলি নকলেও হ'ব। আচলতে মই এতিয়ালৈকে গম পোৱা নাই কেতিয়া পাব্লিছ হ'ব। মই মোৰ ষ্টেটাছ সদায় চেক কৰি থাকোঁ কিবা নতুনকৈ আপডেট আহিছে নি। বৰ্তমানলৈকে কিন্তু কোনো ধৰণৰ আপডেট দেখিবলৈ পোৱা নাই। তোমালোকেও এবাৰ চেক কৰি চাবাচোন তোমালোকৰ এপ্লিকেশ্যনটো কিবা আপডেট আহিছে নি, জনাবা যদি কিবা আপডেট আহিছে। দেখিছা নহয়, মেৰিট লিষ্টত কোনো ধৰণৰ আপডেট অহা নাই। মই ভাবোঁ এই মাহৰ শেষৰ ভাগতে হয়তো মেৰিট লিষ্ট পাব্লিছ হ'ব আৰু ছেপ্টেম্বৰ মাহৰ পৰা হয়তো পে'মেণ্ট অহা ষ্টাৰ্ট হৈ যাব। এতিয়া কোন কোন চিলেক্ট হয় মই সেইটো ক'ব নোৱাৰিম। এইবাৰ হয়তো কাট অফ অলপ হাই যাব যেন লাগিছে। কিয় জানানে, বহু ছাত্ৰ ছাত্ৰীয়ে অৰুণোদয় স্কলাৰশ্বিপ এপ্লাই কৰিছে আৰু সকলোৰে হয়তো পাৰ্চেণ্টেজ একে সমান নহ'ব। কিছুমানৰ অলপ বেছি থাকিব আৰু কিছুমানৰ অলপ কম থাকিব, আৰু সেই ক্ষেত্ৰৰ পৰা চাবলৈ গ'লে কাট অফ অলপ হাই যাব যেন লাগিছে। মেৰিট লিষ্ট আচলতে তেনেদৰে প্ৰকাশ নকৰে। তুমি কোন কাষ্টৰ হয় আৰু এনুৱেল ইনকামৰ ওপৰতো ডিপেণ্ড কৰে। যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোলৈ নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিবা।